আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত হৈছে প্ৰবাসী অসমীয়াসকলৰ বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানত ভাগ লৈছে অসমৰ মহাময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই অসম অভিৱৰ্তন নাম দিয়া এই অভিৱৰ্তনৰ অনুষ্ঠানত দেখা গৈছে অভিনেত্ৰী বৰষাৰাণী বিষয়াক 3 জুলাইৰ পৰা 5 জুলাইলৈ চিকাগো মেৰিয়ট ওক ব্ৰুক হোটেলত অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন আৰু এই অভিৱৰ্তনত দেখা গৈছে ফেশ্বন শ্ব'ৰ আয়োজন কৰা হৈছে আৰু ফেশ্বন শ্ব'ত শ্ব' ষ্টপাৰ হিচাপে অংশ লৈছে বৰষাৰাণী বিষয়াই এই উদ্দেশ্যৰে বৃহস্পতিবাৰে চিকাগোত স্বামী ভাস্কৰ বৰুৱা আৰু 6 মহীয়া কন্যা সন্তান আবৃত্তিৰ সৈতে উপস্থিত হয় অভিনেত্ৰীগৰাকী চিকাগো অহাৰে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত অসম অভিৱৰ্তনৰ উদ্যোক্তা মণ্ডলীয়ে তেওঁক আদৰণি জনাইছে 44 সংখ্যক অসম অভিৱৰ্তনত বৰষাৰাণী বিষয়াৰ উপৰিও গীত আমি মানে পাৰফেক্ট হৈছে আৰু এনজয় কৰিছোঁ চোফাৰ স্পেচিয়েলি তোমালোকৰ এই আজি কৈ যোৱা অপেনিং যিটো আমাৰ চেৰিমনিটো দেখুৱালা সেইটো খুবেই ভাল লাগিলে মানে এনেকুৱা আজিলৈকে কিজনী এই গত বছৰে 1980 যিখন আৰম্ভ হৈছিলে হিউষ্টনত সেইখনতো প্ৰেজেণ্ট আছিলোঁ মোৰ হাজবেণ্ড তেওঁ ঢুকালে নাম আছিলে ফৈজুৰ ৰহমান বৰুৱা আৰু আমি সদায় আনা আমাৰেই আমি সৃষ্টি কৰিছিলোঁ গতিকে আনাৰ কনভেনশ্যন আমি সাধাৰণতে মিছ নকৰোঁ আৰু এইবাৰো সেইকাৰণে মই আহিলোঁ আৰু আহি এতিয়া খুবেই ভাল লাগিছে আৰু সৰু সৰু এইবিলাক চব আমাৰ ছেকেণ্ড জেনেৰেশ্যন বুলিয়ে ক'ব লাগিব তাহাঁতে কৰিছে অথচ মানে ইমান ভালকৈ কৰিছে আৰু তেওঁলোকৰ পৰা শিকিবলৈ এতিয়া নতুনখিনিয়ে যাতে শিকি পেলাই আমাৰ ভৱিষ্যতৰ আনা কনভেনশ্যনবোৰ এনেধৰণেই কৰি যায় সেইটোৱে আশা কৰিলোঁ আৰু আশীৰ্বাদ কৰিছোঁ যাতে সকলোৱে এনেকৈ মিলি মিচি কৰিব পাৰে আমি সেইটোকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ